শিৱসাগৰ জিলাৰ দিশসমূহ গাঁও পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। আজি পুৱাৰে পৰা 103 নম্বৰ আমগুৰি বিধানসভা সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই জকাইচুক জিলা পৰিষদৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী পিংকু ৰঞ্জন চুতীয়া সহ অগপ নেতা কৰ্মীসকলক লৈ নিৰ্বাচনী প্ৰচাৰ চলায়। 10খন পথসভাত সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা উক্ত সভাত সমূহত তথ্য সমৃদ্ধ বক্তব্য দাঙি ধৰে। উল্লেখযোগ্য যে জকাইচুক জিলা পৰিষদখনি ইয়াৰ পূৰ্বেও অগপৰ দখলত আছিল আৰু এনে প্ৰেক্ষাপটত এইবাৰো অগপ শক্তিশালী ৰূপত বৰ্তমানলৈকে আছে বুলি ৰাজনৈতিক মহলে মত পোষণ কৰিছে। গৌৰীসাগৰৰ পৰা চাদাম আলী ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। জকাইচুক জিলা পৰিষদটো আমাৰ আগতো আমি জিকিছোঁ। বিশেষকৈ জকাইচুক জিলা পৰিষদটো আমাৰ অসম গণ পৰিষদ দলৰ এটা শক্তিশালী ভেটি আছে, আঞ্চলিক দলৰ ইয়াত শক্তিশালী ভেটি আছে। গতিকে আমি জকাইচুক জিলা পৰিষদৰ পৰা আমি সম্পূৰ্ণভাৱে যে আমি প্ৰত্যেকটো পঞ্চায়ততে জিকি যাম সেইটো 100% নিশ্চিত। আৰু বিশেষকৈ আজি আমি দিশসমূহ গাঁও পঞ্চায়তত আমি ৰাতিপুৱা 10টা বজাৰ পৰা আমি এতিয়ালৈকে 7খন সভাত আমি অংশগ্ৰহণ কৰিলোঁ। এই 7খন সভাই আমাৰ ৰাইজে যি সঁহাৰি আমাক দিছে, আমাৰ প্ৰতিভাজিকাদেৱৰ যি উন্নয়ন, সেই উন্নয়নৰ কাৰণে যিসকল মানুহৰ লোক ওলাই আহিছে আজি সভালৈ, গতিকে আমি 100% নিশ্চিত যে আমি জকাইচুক জিলা পৰিষদত আমি জয়ী হ'ম। আমি জকাইচুক জিলা পৰিষদৰ মূল প্ৰতিদ্বন্দ্বী আমি কংগ্ৰেছ দলে হ'ব বুলি ভাবোঁ, যিহেতু কংগ্ৰেছ দলৰ এটা ভেটি আছে জকাইচুক জিলা পৰিষদত। গতিকে আমি কংগ্ৰেছ দলৰ সদস্যজনে আমাৰ প্ৰতিদ্বন্দ্বী হ'ব বুলি আমি ভাবোঁ।